নমস্কাৰ, মই ইক্ৰামুল হক। কবিতা কেনেকৈ লিখে? ময়ো কবিতা লিখিব বিচাৰোঁ, কিন্তু কবিতা কেনেকৈ লিখে? যিখন দেশত ধৰ্ষণকাৰীৰ সপক্ষে ওলাই উকিল, মুক্তি পোৱাৰ পিছত জনোৱা হয় ফুলৰ মালাৰে সন্মান, সেইখন দেশৰ বিষয়ে ময়ো লিখিব বিচাৰোঁ কবিতা, কিন্তু কবিতা কেনেকৈ লিখে? বেটী পঢ়াও বেটী বচাও শ্লোগান দিয়া দেশত যেতিয়া ধৰ্ষিত হয় ছাত্ৰী, ঠিক তেতিয়াই মোৰ কলমে বিচাৰি ফুৰে এখিলা পাত, কিন্তু কবিতা কেনেকৈ লিখে? ৰজাঘৰীয়াই য'ত বিচাৰ কৰে নিকৃষ্ট ধৰ্ষণকাৰীৰ জাতি ধৰ্ম, তেতিয়াই মোৰ কলমে শব্দৰ জগতত বিচাৰি হাহাকাৰ কৰে কবিতাৰ ভাষা, কিন্তু কবিতা কেনেকৈ লিখে? যি দেশৰ মন্দিৰত পূজা কৰা হয় লক্ষ্মী সৰস্বতীক, সেই দেশৰ মন্দিৰতে ধৰ্ষিত হয় যেতিয়া নাৰী, যি দেশত মছজিদৰ মুৱাজ্জিনৰ দ্বাৰা ধৰ্ষিত হয় নাৰী, তেতিয়াই লিখিব মন যায় মোৰ বিদ্ৰোহী কবিতা, কিন্তু কবিতা কেনেকৈ লিখে? বছৰৰ পিছত বছৰ ঘূৰি ন্যায়ালয়ৰ মজিয়াত ধৰ্ষিতাই ন্যায় বিচাৰি যেতিয়া নিৰাশ হয়, তেতিয়াই লিখিব মন যায় অন্যায়ৰ বিৰুদ্ধে উদাত্ত কবিতা, কিন্তু কবিতা কেনেকৈ লিখে? জনতাৰ আদালতত উন্মুক্ত ৰাজপথৰ পৰা যেতিয়া ধৰ্ষিতাক দিয়া হ'ব ন্যায়, তেতিয়া হয়তো মোৰ কলমে বিচাৰি পাব কবিতাৰ ভাষা, হয়তো ময়ো লিখিব পাৰিম তেতিয়া প্ৰতিশোধৰ চিয়াহীৰে নিগুৰি অহা শব্দৰে মুক্তিৰ এটি কবিতা। ধন্যবাদ।